সকলৰ এইবাৰ মেট্ৰিক দি আছা তোমালোকৰ কাৰণে এটা আটাইতকৈ ভাল খবৰ লৈ আহিছোঁ। তোমালোক যিহেতু সকলোৱে এটা সপোন থাকে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়াৰ, আৰু মই নিজেও তাৰ পৰা পাছ কৰিছিলোঁ 2017 চনত, আৰু সেই কলেজখনৰে ৰিলেটেড এটা ইনফৰ্মেশ্যন দিব ওলাইছোঁ। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু দিলীপ ছাৰৰ মই হোৱাটছএপত পাইছিলোঁ, আৰু তেখেতৰ লগত কথা পাতি মই ইনফৰ্মেশ্যনটো দিব ওলাইছোঁ যে আগন্তুক 8 মাৰ্চ তাৰিখে দেওবাৰে সেইদিনা তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছায়েন্সৰ বাবে এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব ৰামানুজন তাত নগাঁৱত। ঠিক আছে, চবেই সুধি থাকে কিমান পাৰ্চেণ্ট লাগে, কিমান কি। অকল কমপ্লিটলি এণ্ট্ৰেন্সৰ বেচিছতে তাত এডমিশ্যনটো দিয়া হয়। মই অকণমান ডিটেইলছটো লৈ লৈছোঁ মোবাইলত, তাৰপিছত মই তোমালোকক জনাই দিবলৈ ওলাইছোঁ। ঠিক আছে, তোমালোকৰ অলৰেডি সেই যোনটো এক্সাম হ'ব এণ্ট্ৰেন্স এক্সাম, তাৰ বাবে ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে। তো কেনেকৈ কি হয় ফৰ্ম ফিল আপ, মই তোমালোকক ডিটেইলছটো কৈ আছোঁ। 8 তাৰিখে আছে দেওবাৰ, 8 মাৰ্চত এক্সাম আছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁৱত এক্সামটো হ'ব। আৰু এই এক্সামটোৰ লগত এটা স্কলাৰশ্বিপ টেষ্ট, মানে এই এণ্ট্ৰেন্স এক্সামটো যে হ'ব সেইটো এটা স্কলাৰশ্বিপো দিয়া হ'ব। ঠিক আছে, অৰ্থাৎ কি হ'ব, সেই এণ্ট্ৰেন্স এক্সামটোত যোনে ফাৰ্ষ্ট পজিশ্যন পায়, এণ্ট্ৰেন্স এক্সামটো যে হ'ব তাত যোনে ফাৰ্ষ্ট হয় তেওঁক 100% স্কলাৰশ্বিপ দিয়া হ'ব। মানে তেওঁ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন ফিজৰ 100% ফ্ৰী, মানে ফ্ৰীতে তেওঁ পাব। ছেকেণ্ড পজিশ্যনত 75% স্কলাৰশ্বিপ দিয়া হ'ব এডমিশ্যনৰ। তাৰপিছত থাৰ্ড পজিশ্যনত 60%, ফ'ৰ্থত 50%, ফিফ্থ পজিশ্যনত 40%, ছিক্সত 30%, মই স্ক্ৰীণত লগাই দিম। 7th হ'ব 25%, 8th 20%, 9th 15% আৰু 10th 10% হ'ব। ঠিক আছে, আৰু এই এণ্ট্ৰেন্স এক্সামটো যে হ'ব, এই এক্সামটোৰ কাৰণে ফৰ্ম ফিল আপটো লিংকটো আমাৰ ইউটিউব চেনেল, ইউটিউবত যোনে ভিডিঅ'টো চাই আছে ডেছক্ৰিপশ্যনত মই লগাই থৈ দিম, তাত তোমালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিবা। ঠিক আছে, আৰু এপ্লাই কৰাৰ আগতে তোমালোকে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। সেই এপ্লিকেশ্যন ফিজটো ক'ত পে' কৰিব লাগে মই স্ক্ৰীণত লগাই দিম বাৰু। সেই এপ্লিকেশ্যন ফিজটো তোমালোকে 200 টকা হয় এপ্লিকেশ্যন ফিজটো। গুগল ফৰ্ম এখন ওলাব, কিন্তু পুৰোৱাৰ আগতেই তোমালোকে একাউণ্ট নাম্বাৰটো ফৰ্মখনতো পাই যাবা, বা গুগল পে'ত দিলেও হ'ল। তাৰপিছত তাত ফিল আপ কৰোঁতে ৰিচিপ্টটো লগাই দিলেই হ'ল। ঠিক আছে, কিবা যদি ডাউট থাকে মই স্ক্ৰীণত কেইটামান কণ্টেক্ট নাম্বাৰ দি দিম, তাত সুধিবা। মই ইমান ডিটেইলছত নাজানো, মই যিখিনি ইনফৰ্মেশ্যন পালোঁ তোমালোকলৈ আগবঢ়ালোঁ। ঠিক আছে।